আমি আজি প্ৰতিবাদী গান আমি শিকি আহিছোঁ ঘৰতে আমি সকলে ৰাইজে মিলি তাৰপিছত আমি এতিয়া এই আন্দোলন যে কৰিছোঁ আমাৰ এই দৰমহাখিনি আমাক বৃদ্ধি নকৰে আমি বৃদ্ধি কৰিবৰ কাৰণে আমি আজি আন্দোলন কৰিছোঁ আমি মাত্ৰ 1500 টকা পাওঁ 1500 টকা পালে আমাক একবাৰতে নিদিয়ে মাত্ৰ 1000 দিয়ে 6 মাহ 7 মাহৰ পিছত আৰু সেই 500টো কেতিয়াবা 1000 দিয়ে কেতিয়াবা 1500 দিয়ে সেইটো দি চলিব পাৰে নেকি সেইটোতো চলিব নোৱাৰে অকলে হ'লেতো 1000 টকা দি চলিব নোৱাৰে 1500 টকা দি চলিব পাৰিম নেকি কিন্তু কিছুমানৰ হে পৰিয়াল নাই একজন দুজন পৰিয়াল কিন্তু বহুতৰ এটা পৰিয়াল আছে বহুত সেই পৰিয়ালে কেনেকৈ চলিব সেইটোৰ কাৰণে আমি বাৰে বাৰে আজি আন্দোলন দিব লগা হৈছে আজি আমি এই ফেব্ৰুৱাৰীৰ 19 তাৰিখত আমি আন্দোলন নিদিয়াৰ কথা আছিল কিন্তু আমি দিবাৰ বাধ্য হৈছোঁ কাৰণ কিয় এই এছেম্বলি চলি থকাৰ কাৰণে আমি শুনা পাই আমি সকলোৱে মিলি আমি আন্দোলন কৰিব আহিছোঁ আমি 9000 টকা বিচাৰিছোঁ 9000 টকা দিলে আমি অলপ ভালকৈ অলপ চলিব পাৰিম ৰান্ধনি মানুহ যেতিয়া আমি গাঁৱলীয়া মানুহ যেতিয়া কিন্তু মাত্ৰ 1000 টকা দিয়ে 1000 টকা চলিব পাৰোঁ নেকি কাঁহী বাতি প্ৰতিবাদ কৰাৰ কাৰণ অৰ্থ হ'ল আমাৰ এইটো যে আমি আজি ইমান দিনৰ ধৰি আমি ইয়াতে প্ৰতিবাদ কৰি আহি আছোঁ আমাৰ দৰমহা 1000 দৰে এই 1000 টকাটো আমাৰ ঘৰৰ পৰিয়াল নচলাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা বাধ্যতা হ'লোঁ বাধ্যতা কৰাৰ পিছতেও আমাক এই প্ৰতিবাদৰ সময়খিনি দেখা পায়ো আমাক চৰকাৰে কোনো হেৰি নকৰে গতিকে চৰকাৰে যদি আমাক দৰমহাটো বৃদ্ধি কৰি নিদিয়ে তেতিয়ালৈকে আমি আন্দোলন চলাই থাকিম আৰু আমি নিউজত দেখা পাওঁ টিভিত দেখা পাওঁ মোবাইলত দেখা পাওঁ বোলে আমাৰ দৰমহা বৃদ্ধি কৰাই দিছে আমাক প্ৰতিবাদ কৰিবৰ কাৰণে আমাৰ বাধ্যতা কৰাইছে আমি বাধ্যতা নামানো আমি বাধ্যতা নকৰি আমি আজি ওলাই আহিছোঁ 6000 দৰমহা দিম বুলি কৈছে এইটো কিমান সঁচা কিমান মিছা আমি সেইটো কথা নামানো আমাৰ যেতিয়ালৈকে মাৰ্চ মাহৰ দৰমহাটো বঢ়াই দিব তেতিয়া আমাৰ আন্দোলন বন্ধ হ'ব যদি আমাৰ হেৰি মাৰ্চ মাহৰ ভিতৰত যদি আন্দোলন হেৰি দৰমহা বঢ়াই নিদিয়ে তেতিয়াহ'লে আমি অনগত দিনলৈকে আমি আন্দোলন চলাই থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত